মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। বিহুৰ মাজতে ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা এই মুহূৰ্তত 19 এপ্ৰিললৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপুনি বাহিৰলৈ ওলাওঁতে সাৱধান হওক, সতৰ্ক হৈ থাকক। সবিস্তা জনাইছোঁ মুহূৰ্তত বিগ ব্ৰেকিং। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা এই মুহূৰ্তত শিলাবৃষ্টি আহি গ'ল। প্ৰচণ্ড ধুমুহা বৰষুণ 19 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত এলাৰ্ট জাৰি কৰা হৈছে। আহি গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ 19 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব। ধুমুহা আৰু বিজুলী ঢেৰেকণীয়ে সংঘাত চলাইছে ৰাজ্যত। এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা। গুৱাহাটী মহানগৰীতো এতিয়া প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা। অসমৰ লগতে মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে আৰু মুকলি ঠাইত আশ্ৰয় নল'বলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰচণ্ড বৰষুণ ধুমুহা এই মুহূৰ্তত নিশালৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু সেইবাবে আপুনি সাৱধানে থাকক। বিহুৰ দিনাই বতৰে বিধি পথালি দিয়া দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা। 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। বিজুলী ঢেৰেকণীৰ শব্দ শুনিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত এতিয়া ধাৰাসাৰ বৰষুণ। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আৰু অধিক হোৱাৰ তীব্ৰ সম্ভাৱনা আছে। বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সাৱধান থাকিব লাগিব। আজি ৰঙালীৰ বিহুৰ দিনাই, আজি বহাগৰ 1 বহাগৰ দিনাই ৰাজ্যত প্ৰচণ্ড মূৰ্তি ধাৰণ কৰিছে, ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে বতৰৰ ফালৰ পৰা। বতৰে বিধি পথালি লৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে বতৰ অতিকৈ বেয়া হৈ পৰিছে। প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত। আপুনি সাৱধানে থাকক। বিহুৰ দিনাই বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। আমি দেখুৱাইছোঁ দৃশ্য। ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বতাহ বৰষুণ ধুমুহা 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা আহিছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। দৃশ্যাংশ দেখুৱাইছোঁ। আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। ৰাজ্যৰ প্ৰচণ্ড বৰষুণ ধুমুহা এই মুহূৰ্তত 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু আগন্তুক 4 দিনৰ বাবে অসম তথা উত্তৰ পূবলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা আৰু বিজুলী ঢেৰেকণী এই মুহূৰ্তত আহিছে আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা এই মুহূৰ্তত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ যিহেতু এলাৰ্ট জাৰি কৰা হৈছিলে 19 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু সাৱধানে থাকিব লাগিব। বিহুৰ বতৰতো আপুনি সাৱধানে চলিব লাগিব, নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ অৱস্থা এয়া। আপুনি চাওক, বতৰৰ অৱস্থা এয়া। বিভিন্ন প্ৰান্তত এতিয়া বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত। আপুনি যদি বাহিৰলৈ ওলাই যায় তেনেহ'লে সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ৰাজ্যত বৰষুণৰ লগতে বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ লীলা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। বহাগৰ দিনাই এতিয়া প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। 40ৰ পৰা 50 কিলোমিটাৰ জনাইছে। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত। বহাগৰ 1 তাৰিখৰ দিনা এতিয়া ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। আপুনি যদি ঘৰৰ ভিতৰতে আছে তেনেহ'লে ঘৰৰ ভিতৰতে থাকক। যদি বিহুৰ দিনা ওলাইও যায় তেনেহ'লে আপুনি সাৱধান থাকিব লাগিব, কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে। বিজুলী ঢেৰেকণী আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু বজ্ৰপাত পৰাৰ কথাও কিন্তু উল্লেখ কৰিছে। বজ্ৰপাত পৰিলে ভয়ংকৰ বিপদ হ'ব পাৰে। সেইবাবে আপুনি মুকলি ঠাইলৈ নোলাব। মুকলি ঠাইলৈ নোলাব। যদি বতৰে বিধি পথালি দিয়ে, বতৰ যদি আপোনাৰ তাত বেয়া কৰিছে তেনেহ'লে বিজুলী ঢেৰেকণী যিহেতু আহিছে, প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। বিজুলী ঢেৰেকণীৰ তাল মাৰি যোৱা শব্দ শুনিবলৈ পোৱা গৈছে। প্ৰচণ্ড বিজুলী ঢেৰেকণীৰ শব্দ শুনিবলৈ পোৱা গৈছে। বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। বজ্ৰপাত পৰিব পাৰে। সেইবাবে মুকলি ঠাইলৈ নোলাব। যদি আপোনাৰ তাত বতাহ বৰষুণ ধুমুহা দিছে তেনেহ'লে কিন্তু আপুনি সাৱধানে থাকিব লাগিব। বাহিৰলৈ নোলাব, মুকলি ঠাইলৈ নোলাব। আপুনি নিৰাপদ স্থানত আপুনি আশ্ৰয় লওক। ৰাজ্যৰ ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত। আজি বহাগ বিহুৰ দিনাই
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা আপুনি ক'ৰ পৰা চাই জনাবলৈ নাপাৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই জনাবলৈ নাপাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে বিহুৰ দিনাই বতৰে দিছে বিধি পথালি আহি গৈছে প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে 19 এপ্ৰিল পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণী অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে সতৰ্কবাণী জাৰি কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ আহিছে এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আৰু বিহুৰ দিনাই বতৰে বিধি পথালি দিয়া দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই জনাবলৈ নাপাহৰিব কাৰণ বিহুৰ দিনাই বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে কেৱল ৰাজ্যতে নহয় উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত যথেষ্ট বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ যিহেতু বহুত বেয়া হৈ পৰিব আৰু সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব আৰু এই মুহূৰ্তত দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আমি দৃশ্যাংকন দেখুৱাই আছোঁ উজনি নামনি বহুতো অঞ্চলত উত্তৰ অসমৰ লগতে মধ্য অসম যি বৰাক অতিৰিক্ত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতাহ বৰষুণ ধুমুহা আহিছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আগন্তুক 4 দিনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আমি দৃশ্যাংকন দেখুৱাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণ নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে যিহেতু বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰাজ্যত আৰু এই বিজুলী ঢেৰেকনিৰ শব্দই আপুনি উৎসৱ খাই উঠিব পাৰে আপোনাৰ ক'ৰ পৰা চাই আছে জনাই আছোঁ আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই আছে বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব জনাইছোঁ ক'ৰ পৰা চাইছে বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এতিয়া বতৰ অতিকৈ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বতৰ অতিকৈ বেয়া নিশাৰ ভাগত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিশালৈ শিলাবৃষ্টি হোৱাৰ কথাও উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আহি গৈছে প্ৰচণ্ড বতাহ বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ লীলা এই বতৰত জনাইছোঁ আপুনি ক'ৰ পৰা চাইছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বিহুৰ দিনাই বতৰে বিধি পথালি দিয়া দেখিবলৈ পোৱা গৈছে কাল ৰূপ ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া বতৰে আহি গৈছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা 40ৰ পৰা 50 কিলোমিটাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে বতাহ বৰষুণ ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আৰু বহাগ বিহুৰ দিনাই আজি বহাগ বিহুৰ দিনাই প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰি বতৰে এতিয়া কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত এতিয়া বতৰৰ ৰূপ এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বিহু বুলি আপুনি যদি বাহিৰলৈ ওলায় তেনেহ'লে আপুনি সাৱধানে থাকিব লাগিব যিকোনো মুহূৰ্ততে বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব পাৰে অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে তিনিচুকীয়াত এই মুহূৰ্তত অলপ বৰষুণ দি আছে বুলি জানিবলৈ দিছে চিতেন্দ্ৰ বহনে জানিবলৈ দিছে তিনিচুকীয়াত বৰষুণ দি আছে বতাহ দিয়া নাই ঠিক আছে বিভিন্ন প্ৰান্তত জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহা তিনিচুকীয়াত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ বুলি লিখিছে কিন্তু বতাহ দিয়া নাই বুলি লিখিছে চৈতেন্দ্ৰ আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতাহ বৰষুণ দিছে নেকি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত জনাই আছোঁ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু কেৱল অসমেই নহয় ৰাজ্যৰ লগতে উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত দেখুৱাই আছে প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে আৰু ঠায়ে ঠায়ে গছ উঘালি পৰা খবৰ আহি পৰিছে আমাৰ হাতত ৰাজ্যৰ বিহুৰ দিনাই ৰাজ্যত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে আহি গৈছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা 40ৰ পৰা 50 কিলোমিটাৰ বেগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বতাহ বৰষুণ আহিছে গুৱাহাটীত বৰষুণ দি আছে বুলি লিখিছে জয়শ্ৰী বৈশ্য
যোৰহাটত বৰষুণ দিছিল লিখিছে কৃষ্ণা দাস ক'ৰ পৰা চাইছে জনাবলৈ নাপাৰিব ক'ৰ পৰা চাই আছে গুৱাহাটীত বৰষুণ দিছে মকসুদ আলম বতাহ দি আছে হীৰকজ্যোতি কন্দুকণাত দি আছে বতাহ কমকৈ দিছে বুলি লিখিছে বতাহ দি আছে ক'ৰ পৰা চাইছে জনাবলৈ নাপাৰিব গোৱালপাৰাত বৰষুণ আহিব বুলি লিখিছে বতৰ অতিকৈ বেয়া ৰাজেশ শৰ্মাই লিখিছে কাকতিবাৰীত বৰষুণ আহিব বুলি লিখিছে বতৰ অতিকৈ বেয়া কোলা হৈ পৰিছে বুলি লিখিছে মঙলদৈত এইমাত্ৰ বৰষুণ আৰম্ভ হৈছে বতাহ দিয়া নাই জয়ন্ত হাজৰিকা মঙলদৈত বৰষুণ দিছে বুলি লিখিছে বকুল বৰাই লিখিছে আমাৰ ইয়াতো বৰষুণ দিছে বতাহ দিয়া নাই হিৰেণপুৰত বৰষুণ দি আছে এলেক্স ছফিকুল হোজাইত বতাহ মাৰি আছে বুলি লিখিছে আৰমান আলীয়ে গোলাঘাট ফৰকাটিং লক্ষীবাৰীত বৰষুণ দি আছে আৰু ক'ৰ পৰা চাই আছে আপুনি জনাবলৈ নাপাহৰিব জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিশেষকৈ উজনি অসমত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাত আহিছে বহুতৰ নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আৰু আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ 19 এপ্ৰিল পৰ্যন্ত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব বিহুৰ বতৰত যদি আপুনি ক'ৰবালৈ ফুৰিবলৈ ওলাই গৈছে নাইবা বিহু মাৰিবলৈ ওলাই গৈছে তেনেহ'লে কিন্তু বতৰ যদি অলপ বেয়া দেখে তেনেহ'লে আপুনি সাৱধানে থাকিব লাগিব কিয়নো বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে সতৰ্ক হৈ থাকক সজাগ হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ দি আছে ক'ৰ পৰা চাই আছে বৰষুণ বতাহ বৰষুণ ধুমুহা ওদালগুৰিত বৰষুণ হৈ আছে বুলি লিখিছে কৃষ্ণই লিখিছে ওদালগুৰিত বৰষুণ আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব ক'ৰবালৈ যদি ওলাই যায় আপুনি সাৱধানে যাব লাগিব